বাহাদুৰৰ আদৰ্শৰ প্ৰসাৰৰ লক্ষ্যৰে দেশে 400 সংখ্যক প্ৰকাশ পৰ্ব ঐতিহাসিক ধৰণে পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। প্ৰতিবাদী কৃষকসকলৰ সৈতে পৰৱৰ্তী আলোচনাৰ দিন স্থিৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষক নেতাসকললৈ পত্ৰ প্ৰেৰণ। মেধাৱী শিক্ষাৰ্থীক ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক মনপুতি অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু 2021 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত 4বিধ থলুৱা খেলৰ অন্তৰ্ভুক্তিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশে গুৰু তেগ বাহাদুৰৰ 400 সংখ্যক প্ৰকাশ পৰ্ব গুৰুগৰাকীৰ আদৰ্শৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ঐতিহাসিক ধৰণে পালন কৰিব। কালি নতুন দিল্লীৰ গুৰুদ্বাৰ ৰাকবগঞ্জ চাহিব পৰিদৰ্শন কৰি তেওঁ গুৰু তেগ বাহাদুৰলৈ শ্ৰদ্ধা নিবেদন কৰে। এটা টুইটযোগে মোদীয়ে কয় যে কালি পুৱা তেওঁ ঐতিহাসিক গুৰুদ্বাৰ ৰাকবগঞ্জ চাহিবত প্ৰাৰ্থনা কৰে। শ্ৰী গুৰু তেগ বাহাদুৰৰ আশীৰ্বাদ পাই তেওঁ ধন্য হৈছে বুলি উল্লেখ কৰি কয় যে সমগ্ৰ বিশ্ব মহান আধ্যাত্মিক গুৰুগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈছে। উল্লেখযোগ্য যে 1621 চনত নৱম গুৰু তেগ বাহাদুৰৰ জন্ম হৈছিল আৰু 1665 চনত তেওঁ ধৰ্ম ৰক্ষাৰ্থে শ্বহীদ হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্যিক সৃষ্টিৰাজি নোবেল বঁটাতকৈও অধিক উচ্চ স্তৰৰ বুলি মন্তব্য কৰিছে। দুদিনীয়া পশ্চিমবংগ ভ্ৰমণকালত কালি শান্তি নিকেতন ভ্ৰমণৰ পাছত সংবাদ মাধ্যমৰ আগত গৃহমন্ত্ৰী শ্বাহে কয় যে কবিগুৰুগৰাকীক নোবেল বঁটা প্ৰদান কৰি বঁটা প্ৰদান সমিতিয়ে নিশ্চিতভাৱে সন্মানিত অনুভৱ কৰিছে। তেওঁ দেশৰ দুজন মহান নেতা মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুকো কবিগুৰুৱে প্ৰেৰণা দিছিল বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে কালি গৃহমন্ত্ৰীগৰাকীয়ে বিশ্বভাৰতী বিশ্ববিদ্যালয়ত কবিগুৰুগৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰে। এই কাৰ্যসূচীৰ পাছত তেওঁ এজন বাউল সংগীত শিল্পীৰ গৃহত ভোজন কৰে। কালি বিয়লি গৃহমন্ত্ৰীগৰাকীয়ে বোলপুৰত এটি ৰোড শ্ব'তো অংশগ্ৰহণ কৰে। ৰাজধানী নতুন দিল্লীৰ আশে-পাশে প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক পৰৱৰ্তী আলোচনাৰ বাবে এটা দিন স্থিৰ কৰিবলৈ চৰকাৰে আহ্বান জনাইছে। কৃষকসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত কৃষি মন্ত্ৰণালয়ৰ যুটীয়া সচিব বিবেক আগৰৱালে সমস্যাটোৰ এটি সমাধান সূত্ৰ উলিওৱাৰ লক্ষ্যৰে কৃষকসকলক পুনৰ আলোচনালৈ আহিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সমস্যাৱলী সমাধানৰ বাবে সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে বুলি পত্ৰখনত উল্লেখ কৰি যুটীয়া সচিবগৰাকীয়ে এই সন্দৰ্ভত বিভিন্ন কৃষক সংগঠনৰ সৈতে আলোচনা কৰা হৈছে বুলিও অৱগত কৰে।
2021 বৰ্ষত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসমূহলৈ নিৰ্বাচন আয়োগে বিষয়াসকলৰ নিযুক্তি আৰু বদলিৰ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। অহা বছৰ অসম, কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্দেশনাটোত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়াসকলক তেওঁলোকৰ গৃহ জিলাত নিযুক্তি দিবলৈ বাৰণ কৰিছে। পূৰ্বতে যিসকল বিষয়াৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল নাইবা যিসকল বিষয়াৰ বিৰুদ্ধে নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেওঁলোকক নিৰ্বাচনী কৰ্তব্যত নিয়োগ নকৰিবলৈ কোৱা হৈছে। যিসকল বিষয়াৰ অৱসৰৰ সময় 6 মাহতকৈ কম আছে তেওঁলোককো নিৰ্বাচনী কৰ্তব্যত নিয়োগ নকৰিবলৈ নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আনহাতে 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যিসকল বিষয়াক নিৰ্বাচন আয়োগৰ অনুমোদন মৰ্মে নিয়োগ কৰা হৈছিল তেওঁলোকক বদলি সংক্ৰান্তীয় নীতিৰ পৰা ৰেহাই দিব পাৰি বুলি আয়োগে উল্লেখ কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱৰ নুমলী জলাহ পেৰেড গ্ৰাউণ্ডত কালি ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰতীকীভাৱে 5 গৰাকী ছাত্ৰীক মঞ্চত স্কুটি প্ৰদান কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক অসমৰ ভৱিষ্যত বুলি আখ্যা দি নতুন অসম গঢ়াৰ বাবে মনপুতি অধ্যয়ন কৰি একোগৰাকী খনিকৰ হৈ উঠিবলৈ আহ্বান জনায়। 21 শতিকাৰ তীব্ৰ প্ৰতিযোগিতামূলক এই বিশ্বত উপযুক্ত মূল্য সংযোজন নহ'লে কোনো সামগ্ৰীয়ে বজাৰত স্থায়িত্ব লাভ কৰিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষা আহৰণ আৰু উদ্ভাৱনী শক্তিৰ উৎকৰ্ষ সাধনেৰে নিজৰ ব্যক্তিত্বটো মূল্য সংযোজন ঘটাব পাৰিলেহে ছাত্ৰ ছাত্ৰীসকলে সফলতাৰ শিখৰলৈ আগবাঢ়ি যাবলৈ সক্ষম হ'ব। অনুষ্ঠানত ভাষণ দি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে বহলাই ব্যাখ্যা কৰে। অনুষ্ঠানত আইন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতায়ো ভাষণ দিয়ে। অনুষ্ঠানত সাংসদ কুইন ওজাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত আছিল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি প্ৰজ্ঞান ভাৰতীৰ অধীনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৰাজ্যৰ 22,245 গৰাকী ছাত্ৰীক একোখনকৈ স্কুটি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। সদায় তেওঁ ভগৱানৰ আশীৰ্বাদ লাভ কৰে আৰু তেওঁ নিজেও সেই সেৱাৰ দ্বাৰা ভগৱানৰ আশীৰ্বাদ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবদে কালি এদিনীয়া ভ্ৰমণসূচীৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত উপস্থিত হয়। কাজিৰঙাৰ গেলেকী খেলপথাৰত হেলিকপ্টাৰযোগে অৱতৰণ কৰা মুখ্য ন্যায়াধীশগৰাকীক গোলাঘাট জিলা প্ৰশাসনে গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰে। ইয়াৰ পাছতেই বোবদেই কাজিৰঙা পৰিদৰ্শন কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰ, গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্ৰ মোদী, জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং প্ৰমুখ্যে শীৰ্ষ বিষয়াসকলে মুখ্য ন্যায়াধীশগৰাকীক আদৰণি জনায়। মুখ্য ন্যায়াধীশগৰাকীয়ে কাজিৰঙাৰ অগৰাতলিৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰে। আজি তেওঁ পুৱা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী চাফাৰী কৰাৰ পাছত যোৰহাটৰ ৰৰৱে বিমানবন্দৰৰ পৰা মিজোৰামৰ আইজললৈ যাত্ৰা কৰাৰ কথা। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত ৰাজ্যত 10,147 গৰাকী লোকৰ কোভিড নমুনা পৰীক্ষা কৰাৰ পাছত 63 গৰাকী লোকৰ দেহত কৰোনাৰ সংক্ৰমণ ধৰা পৰে। ইয়াকে লৈ এই পৰ্যন্ত ৰাজ্যত 2,15,409 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। কালি 64 জন ৰোগীক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হয়। ইয়াকে ধৰি ৰাজ্যখনত সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা 2,10,869লৈ বৃদ্ধি পাইছে। আৰোগ্যৰ বৰ্তমানৰ হাৰ হৈছে 97.89%। বৰ্তমান 3,520 গৰাকী কোভিড ৰোগী চিকিৎসাধীন অৱস্থাত আছে। কালি কাছাৰ জিলাৰ 2 জন আৰু গোলাঘাট, শোণিতপুৰ আৰু নগাঁও জিলাৰ 1জনকৈ মুঠ 5 জন লোকৰ মৃত্যু হোৱাত এই ৰোগত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 1017লৈ বৃদ্ধি পাইছে। দেশত কোভিড আৰোগ্যৰ হাৰ 95.51%লৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা তথ্য অনুসৰি শেহতীয়াকৈ 29,000ৰো অধিক ৰোগী সুস্থ হৈ উঠাত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 95,80,402 হৈছেগৈ। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে প্ৰকাশ কৰা অনুযায়ী শেহতীয়াকৈ দেশত 11,07,000 পৰীক্ষা সম্পন্ন কৰা হৈছে। ইয়াকে ধৰি কোভিডৰ নমুনা পৰীক্ষা 16,11 লাখলৈ বৃদ্ধি পাইছে। আনহাতে 26,624 গৰাকী লোকৰ দেহত নতুনকৈ কোভিড সংক্ৰমণ দেখা দিয়াৰ পাছত দেশত কালি পৰ্যন্ত কোভিড আক্ৰান্তৰ সংখ্যা 1,31,000লৈ বৃদ্ধি হৈছে। আনহাতে এতিয়ালৈকে দেশত 1,45,477 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। নেপালৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলি নেতৃত্বাধীন মন্ত্ৰীসভাৰ পৰামৰ্শক্ৰমে দেশৰ সংসদ ভংগ কৰিছে। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে অহা বছৰৰ 30 এপ্ৰিল আৰু 10 মেত দেশত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে শাসক দলৰ আভ্যন্তৰীণ মতানৈক্যৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শৰ্মা অলিয়ে ৰাষ্ট্ৰপতিক সংসদ ভংগ কৰাৰ পৰামৰ্শ দিছিল।
গুৱাহাটীৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ কালি ৭৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত এখন সভাৰ আয়োজন কৰা হয়। এই সভাত প্ৰাক্তন অধ্যক্ষ অধ্যাপকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়। এই শিবিৰত বিভিন্ন লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ মাজত ঔষধ পাতিও বিতৰণ কৰা হয়। আমি ৯টা বজাৰ পৰা আৰম্ভ কৰি ৪:১২টা এটালৈ মানে আমি ৰাখিছিলোঁ। এতিয়ালৈ আমাৰ পেচেণ্ট 71 হৈছে আৰু ইয়াতে আমি ফ্ৰী ঔষধ মেডিচিন আৰু ফ্ৰী চেকআপ আমি কৰিছোঁ আৰু ইয়াত বহুত সংখ্যাত ২০২১ চনত হাৰিয়ানাত অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত ৪বিধ থলুৱা খেল অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে অনুমোদন জনাইছে। এই ৪বিধ খেল হ'ল গাটকা, কালাৰিপায়াট্টু, থাংটা আৰু মাল্লাখাম। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে চৰকাৰৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি কয় যে থলুৱা ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতৰ চহকী ঐতিহ্য আছে আৰু এনে খেলৰ সংৰক্ষণ, বিকাশ আৰু জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত ক্ৰীড়া মন্ত্ৰণালয়ে অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এনে খেলৰ বিকাশৰ বাবে খেলো ইণ্ডিয়া ক্ৰীড়া সমাৰোহ উপযুক্ত মঞ্চ বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত কালি নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ আত্মসহায়ক গোটসমূহক ঋণ প্ৰদানৰ লক্ষ্যৰে এখন ঋণ মেলা অনুষ্ঠিত হয়। বনগাঁও উচ্চতৰ মাধ্যমিক খেলপথাৰত এই উপলক্ষে অনুষ্ঠিত এখন সভাত মন্ত্ৰী পাটোৱাৰীয়ে ১,৭২৩টা আত্মসহায়ক গোট আৰু ২১টা গ্ৰাম্য সংগঠনক মুঠ ৭৩,১০,৫০,০০০ টকাৰ ঋণ প্ৰদান কাৰ্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, গ্ৰামীণ জীৱিকা অভিযানৰ সঞ্চালক কৃষ্ণা বৰুৱা আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আজি মহিলাসকলৰ ক্ষেত্ৰত এই যিটো ব্যৱস্থা যে আমাৰ চৰকাৰে লৈছে, সেইকাৰণে আজিকালি ধৰ্ষণৰ ঘটনা কমি গৈছে, ভয় কৰা হৈছে যে ধৰা পৰিত ফাঁচিয়ে হ'ব, সেইকাৰণে মহিলাৰ সুৰক্ষা আছে। ৰেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ভাৰতীয় ৰেলৱে খচৰা ৰাষ্ট্ৰীয় ৰেল পৰিকল্পনা প্ৰস্তুত কৰিছে। দীৰ্ঘকালীন এই পৰিকল্পনা অনুযায়ী ৰেলৰ আন্তঃগাঁথনি ক্ষমতাৰ বিকাশৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। এই খচৰা পৰিকল্পনা ইতিমধ্যে বিভিন্ন মন্ত্ৰণালয়লৈ তেওঁলোকৰ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে। অহা জানুৱাৰী মাহত এই পৰিকল্পনা চূড়ান্ত কৰা হ'ব। ধুবুৰী চহৰৰ উত্তৰ পূব কোণত অৱস্থিত ঐতিহ্যমণ্ডিত ৫ পীৰ দৰগাহ শ্বৰীফে যুগে যুগে পৰ্যটকক আকৰ্ষণ কৰি আহিছে। ১৬৬২ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই দৰগাহৰ বৰ্ণাঢ্য অতীতে ইয়াৰ চুফীবাদী ঐতিহ্যৰ সাক্ষ্য বহন কৰি আহিছে। দৰগাহৰ খাদিম জাকিনুৰ ইছলামে প্ৰকাশ কৰা অনুসৰি ঐতিহাসিক গুৰুত্বৰ দিশৰ পৰা এই দৰগাহে অসমৰ অন্যান্য প্ৰাচীন ধৰ্মানুষ্ঠানৰ সৈতে ফেৰ মাৰিব পাৰে। দৰগাহটিৰ বিকাশৰ দিশটোৰ প্ৰতিও চকু দিবলৈ তেওঁ সংশ্লিষ্ট পক্ষসমূহলৈ আহ্বান জনায়। ধেমাজিৰ ঐতিহ্যমণ্ডিত ঘুগুহা দৌল সংৰক্ষণ আৰু সংবৰ্ধনৰ লগতে পৰ্যটনৰ কেন্দ্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰে কালি দৌল চৌহদত ৪টা ভাস্কৰ্য উন্মোচন কৰা হয়। জিলা উপায়ুক্ত নৰসিংহ পাৱৰৰ উপস্থিতিত উন্মোচন কৰা ভাস্কৰ্যকেইটা শিল্পী প্ৰবীৰ গগৈয়ে নিৰ্মাণ কৰিছে। এই উপলক্ষে আয়োজিত সভাত ৰিংকুমণি গোহাঁই, মনোজ গগৈ আদিয়েও অংশগ্ৰহণ কৰে। লাগিছে মোক মানে বাহিৰৰ পৰা অহা এটা ভাৰতীয় প্ৰশাসনিক বিষয়াৰ কাৰণে আৰু ইয়াত যেনেকৈ মানুহ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ স্বেচ্ছাসেৱী সংগঠন বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ ১১শ বাৰ্ষিক অধিৱেশন তথা ৰূপালী জয়ন্তী অনুষ্ঠানৰ কালি সামৰণি পৰে। এই অনুষ্ঠান উপলক্ষে পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদিও অনুষ্ঠিত হয়। নলবাৰীৰ সাংস্কৃতিক অনুষ্ঠান বৰ্ণালী ডান্স একাডেমীৰ উদ্যোগত কালি নলবাৰী নাট্য মন্দিৰত নিশি পৰভাত ভৈল শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সত্ৰীয়া নৃত্যগুৰু গোবিন্দ শইকীয়াৰ উপস্থিতিত বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰা এই কাৰ্যসূচীত প্ৰতিষ্ঠিত নৃত্যশিল্পী মৰমী মেধি, মেঘৰঞ্জনী মেধি আদিও অংশগ্ৰহণ কৰে।
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। গুৰু টেগ বাহাদুৰৰ আদৰ্শ প্ৰসাৰৰ লক্ষ্যৰে দেশে 400 সংখ্যক প্ৰকাশ পৰ্ব ঐতিহাসিক ধৰণে পালন কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। প্ৰতিবাদী কৃষকসকলৰ সৈতে পৰৱৰ্তী আলোচনাৰ দিন স্থিৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষক নেতাসকললৈ পত্ৰ প্ৰেৰণ। মেধাৱী শিক্ষাৰ্থীক ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক মনপুতি অধ্যয়ন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু 2021 বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত 4বিধ থলুৱা খেলৰ অন্তৰ্ভুক্তিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন। বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নেপাহৰিব। মাস্ক আপ ইণ্ডিয়া। পুৱাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি আবেলি 4 বজাত। নমস্কাৰ।